হয় মই উপস্থিত আছোঁ ভাৰত বিখ্যাত লাভলীনা বুঢ়াগোহাঁইৰ ঘৰ তেওঁ বৰ্তমান উপস্থিত আছে টকিঅ'ত গতিকে অলিম্পিকৰ বাবে তেখেতে 69 কেজি শাখাত অলিম্পিকৰ অসমৰ হৈ একমাত্ৰ মহিলা হিচাপে তেওঁ অন্তৰ্ভুক্ত হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰিছে গতিকে মই উপস্থিত আছোঁ তেখেতসকলৰ বাসগৃহত আৰু পোনপ্ৰথমে মই তেখেতৰ পিতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ টিকেন্দা আচলতে সকলো কথা জানেই লাভলীনাৰ বিষয়ে আপোনাৰ বিভিন্ন মাধ্যমত আপোনাৰ প্ৰচাৰ হৈ আহিছে মই এটা কথা প্ৰাগৰ দৰ্শকক আপুনি জনাব লাগে যে তেখেতৰ সৰুৰ পৰা লাভলীনাৰ যি সৰুৰ পৰা কিছুমান তেওঁৰ অভ্যাস আছিল বুলি ক'ব পাৰি বা তেওঁৰ বহু গুণ আছিল সেই গুণ সম্পৰ্কে অকণমান প্ৰাগৰ দৰ্শকক জনাওক হয় আমাৰ মানে কি হয় গাঁও অঞ্চলত যিকোনো ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰিছে যে খেতি বাতিৰ ওপৰতে চবেই প্ৰথম জন্ম হৈ কৃষিৰ লগতে জড়িত হৈ কৃষিকে পায় আৰু আমিও কোনো পৃথক নহয় তেনেকুৱা আমাৰ পৰিয়ালতো কোনো তেনেকুৱা চৰকাৰী চাকৰিয়াল নাই আমি কৃষি ক্ষেত্ৰৰ লগতে জড়িত মই নিজেও এজন খেতিয়ক আৰু সৰুৰ পৰা আমি কৃষিৰ লগত শাক পাচলি ধান এইবিলাক খেতি কৰিয়ে আমি মানে জীৱন নিৰ্বাহ কৰি থাকোঁ আৰু ঠিক তেনেদৰে আমাৰ ল'ৰা ছোৱালীও সেই তেনেকুৱাই আমাৰ ছোৱালীকেইজনীও খেতিৰ লগতে ব্যস্ত আছিলে সৰুৰ পৰা সৰুতে কেনেকৈ সিহঁতে আমি হাল বাই থাকোঁতে সিহঁতে পথাৰলৈ জলপান লৈ যায় ধৰক ৰাতিপুৱা চাহ লৈ যায় আৰু দুপৰীয়া যদি ৰুবৰ টাইমত মাকহঁতলৈ তেনেকৈ চাহ ভাত এনেকুৱাবিলাক লৈ যায় আৰু ধান দোৱা টাইমত আৰু ধান যেতিয়া দায় পথাৰত তেতিয়া সিহঁতে গৈ পথাৰত ধানো নিজেও দায় আৰু এইবোৰ কিবা ৰেবাব টেঙা কিবা কিবি এনেকুৱাবিলাক লৈ খায়গৈ গাঁৱৰ যিটো পৰিৱেশ মানে হয় আচলতে তাই চাইলে নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত বহু কিছুমান কাহিনী আছে সেয়াৰ থুলমূলীয়াকৈ জনাব চাইলৈ নিৰ্বাচিত হোৱাৰ আগমুহূৰ্তত এনেকুৱা হৈছিলে তাই মানে তেতিয়া ক্লাছ 8ত পঢ়ি আছিলে 8ত নহয় 9ত পঢ়ি আছিলে তাই তেতিয়া এই কিক বক্সিং খেলি আছিলে আমাৰ ইয়াত যিটো মুৱাই থাই গেম বুলি কয় মাৰ্চিয়েল আৰ্টছ আমাৰ স্থানীয় এজন যুৱক প্ৰশান্ত দাসৰ তত্বাৱধানত আছিলে আৰু তাই স্কুলত পঢ়ি থাকোঁতে এটা চাই চেণ্টাৰৰ পৰা দল এটা আহিছিলে এইটো আপোনাৰ চাহ জনগোষ্ঠীয় যুৱক যুৱতীক মানে নিৰ্বাচিত কৰিবৰ কাৰণে বক্সিঙৰ ক্ষেত্ৰত আৰু কিন্তু তেতিয়া তেওঁলোকে সেইটো নিৰ্বাচন কৰি হোৱাৰ পাছত মানে তেতিয়া আমাৰ বৰপথাৰ গাৰ্লছ হাইস্কুলৰ যিজন ফিজিকেল ইনষ্ট্ৰাক্টৰ ভৱানন্দ লাহনদেৱে তেতিয়া ক'লে যে আমাৰ স্কুলতো এজনী ছোৱালী আছে স্বাস্থ্য পাতি ভাল আপোনালোকে যদি তাইক যদি নিৰ্বাচন কৰিব বিচাৰে কৰিব পাৰে আৰু সেই অনুপাতে তাই তেনেধৰণে সেই নিৰ্বাচনী দলটোৰ ওচৰত তাই যিখিনি খেলৰ এইখিনি ডেম'খিনি দেখুৱালে আৰু তাৰপিছত 3 মাহমানৰ পাছত আমি খবৰ পাইছোঁ যে তাই মানে চাইত যোগদান কৰিবলৈ পাইছে সুবিধা পাইছে আৰু ঠিক তেনেকৈয়ে তাই চাইত যোগদান কৰিলে আৰু আমি খবৰ পোৱাৰ পাছতে তাইক নি পেলাই গুৱাহাটীত ৰাখিলোগৈ গুৱাহাটীৰ পৰা 2 দিনমানৰ পাছতে তাই কলিকতাত অনুষ্ঠিত নেশ্যনেল গেমত জইন কৰিলেগৈ গৈ নেশ্যনেল গেমত তাই ছাব জুনিয়ৰ শাখাত সেই তেতিয়া প্ৰথম খেলতেই তাই সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিলে তাই বিভিন্ন চাইত যোগদান কৰাৰ পিছৰ পৰাই তেওঁ পিছ হুহুকি চাবলগীয়া হোৱা নাই গতিকে এতিয়া অলিম্পিকৰ বাবে যিহেতু 24 তাৰিখে তেওঁৰ খেল আছে গতিকে সেই ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাইজে আশীৰ্বাদ জনাইছে যে লাভলীনা সফল হৈ ঘূৰি আহক সেই অনুভৱটো আপোনাৰ পিতৃ হিচাপে কেনেকুৱা হয় টিকেন্দা হয় মই আমাৰ বিশেষকৈ গোটেই অসমৰ গোটেই জনসাধাৰণে যেনেধৰণে আমাৰ এই ছোৱালীজনীৰ প্ৰতি যেনেধৰণে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে বা আশীৰ্বাদ দিছে মই একদম মানে নথৈ গৌৰৱান্বিত হৈছোঁ কাৰণ এনেকুৱা এটা মুহূৰ্ত হয়তো বৰ কম সৌভাগ্য হয় মানুহৰ জীৱনত আৰু মই অতি ভাগ্যৱান বুলি ভাবিছোঁ যে মোৰ ছোৱালীৰ জৰিয়তে আজি আমি এনেকুৱা এখিনি আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ হয় নিশ্চিতভাৱে এয়া আছিল টিকেন্দা আচলতে লাভলীনাৰ পিতৃ আৰু মই ইয়াত বিভিন্ন এইটো আচলতে লাভলীনাৰ এটা কক্ষ হয় গতিকে ইয়াত বিভিন্ন এই যি বঁটাসমূহ আছে লাভলীনাই চাইত অন্তৰ্ভুক্ত হোৱাৰ পিছৰে পৰা তেওঁ এই বক্সিং ৰিঙত প্ৰৱেশ কৰাৰ পিছতে কিন্তু কোনো দিন পিছ হুহুকি চাবলগীয়া হোৱা নাই তেওঁ দুপে আগবাঢ়ি গৈ আছে গৈ তেওঁ এই ৰুমটোৱে আচলতে সাক্ষ্য বহন কৰিছে আচলতে লাভলীনাই যে কেতিয়াও বিফল হ'বলগীয়া হোৱা নাছিল
মোৰ লগত আছে বৰ্তমান তেখেতৰ প্ৰথম যি বক্সিং ৰিঙত তেওঁক প্ৰৱেশ কৰাইছিল প্ৰশান্ত দাস বৰপথাৰ এজন উদীয়মান ক্ৰীড়াবিদ বুলিয়ে ক'ব লাগিব আচলতে প্ৰশান্ত দা অকণমান থিয় হৈ দিলে সুবিধা হ'ব মই প্ৰশান্ত দা আচলতে কওক লাভলীনাক আপুনি প্ৰথম বক্সিং ৰিঙত প্ৰৱেশ কৰাইছিল তাৰপিছত তেওঁৰ বিষয়ে অকণমান প্ৰাগৰ দৰ্শকক জনাওক লাভলীনা 2010 চনত মোৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ আহিছিলে মই আচলতে মৈয়াথে আৰু কিক বক্সিঙৰ ওপৰত প্ৰশিক্ষণ দিওঁ তো সেই প্ৰশিক্ষণ দিয়াৰ পিছত তাই অতি কম সময়তে বস্তুখিনি আয়ত্ব কৰি লৈছে আৰু মই 2.5 মাহ 3 মাহৰ ভিতৰতে আমাৰ ধৰক গেমখিনিতো হৈয়ে থাকে মই তাইক ষ্টেট চেম্পিয়নশ্বিপত লৈ গৈছিলোঁ য'ত তাই গৈ পেলাই তাত গ'ল্ড মেডেল বুটলিবলৈ সক্ষম হৈছে তাৰপিছত তাই নিজে প্ৰেক্টিছ আৰু ধুনীয়াকৈ কৰিবলৈ আৰম্ভ কৰিলে টেকনিকখিনি ল'ব সোনকালে মানে আয়ত্ব কৰিলে তাৰপিছত নেশ্যনেলতো তাইক লৈ গ'লোঁ তাতো তাই গ'ল্ড মেডেল বুটলিলে আৰু সেই সময়তে আপোনালোকে সকলোৱে গম পায় যে আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া চাই এটা বাছনি শিবিৰ আহিছিলে আমাৰ সৰুপথাৰত তাৰ পৰা তাই বাছনি পালে সেই বাছনি পোৱাৰ পিছত অতি কম দিনৰ ভিতৰতে কলিকতাত ওমেন বক্সিং চেম্পিয়নশ্বিপ এটা হৈছিলে তাই সেইটোত চাব জুনিয়ৰ শাখাত মানে তাই ভাগ লৈছিলে আৰু তাতো তাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু তাৰ পিছৰ পৰা তাই আৰু পিছফালে চাব লগা নহ'ল তাই আগবাঢ়ি গৈছে আৰু মই ভাবোঁ আজি তাই যিটো জগাত আছে সেইটো এজন প্লেয়াৰৰ এটা সপোন হয় অলিম্পিক খেলাটো আৰু লাভলীনাৰ নিজৰ চেষ্টা আৰু তাইৰ যিটো ধৈৰ্য সেইটোৰ কাৰণে তাই আজি সেই জগাটো পাবলৈ সক্ষম হৈছে আৰু লগতে মই আৰু এটা কথা কওঁ যে ইয়াত দেউতা আৰু মাকৰ বহুত অৰিহণা আছে আজি টিকেনদাৰ যিটো কষ্ট কৰিছে বা মই ভালকৈ জানো তেওঁলোকৰ মানে প্ৰথম অৱস্থাত কেনেকৈ কি ধৰক তাইক পঠিয়াব লাগে তাত আপোনাৰ ফাইনেন্সিয়েলৰ এইবিলাক কথা আছে সেইবিলাক কেনেকৈ কি মেনেজ কৰি তেওঁ পঠিয়াইছে সেইকাৰণে মই টিকেনদাক আৰু টিকেনদাৰ মানে আমাৰ বৌক ধন্যবাদ জনাইছোঁ আচলতে প্ৰশান্ত দা আপুনিতো বহু ছাত্ৰ ছাত্ৰীক এই বক্সিং বা মুৱাথাই প্ৰশিক্ষণ দিছিল কিন্তু লাভলীনাৰ মাজত কিবা এটা আপুনি সম্ভাৱনা দেখা পাইছিল যাৰ পৰিপ্ৰেক্ষিতত তাইক গুৰুত্ব প্ৰদান কৰি আপুনি অৱশ্যে সেই কথা তাইও স্বীকাৰ কৰে কি সম্ভাৱনা আপুনি তেতিয়াই দেখিছিল আচলতে চাওক মানে কি হয় আমি ইমান দিন ধৰি ধৰক প্ৰেক্টিছ কৰাই থাকোঁ আমি গম পাওঁ আমি দেখিলে গম পাওঁ এটা হ'ল প্ৰথম হ'ল কি আপোনাৰ যিটো আপোনাৰ বডি ষ্ট্ৰাকচাৰটো ন আৰু লাভলীনাৰ যিটো হাইট মই ভাবোঁ এইটো বক্সিঙৰ কাৰণে এটা বহুত ডাঙৰ এটা এডভান্টেজ হয় তাইৰ আৰু ছেকেণ্ড হ'ল কি ধৰক মানে আমি সকলোকে সমানকৈ প্ৰেক্টিছ শিকাওঁ এনেকুৱা নহয় যে কাৰোবাক অলপ কমকৈ দিম কাৰোবাক বেছিকৈ কিন্তু তাই মানে যিখিনি বস্তু শিকাওঁ বহুত সোনকালে বস্তুটো কেটচ কৰি লয় মানে আয়ত্ব কৰে সোনকালে সেইকাৰণে তাই আগবাঢ়ি যাব পাৰিছে কাৰণ প্ৰত্যেক টিচাৰে ধৰক শিকাব বিচাৰে কিন্তু বাকী নোলোৱাটো এইটো ষ্টুডেণ্টৰ নিজৰ ওপৰত তাইতো পূৰা আত্মবিশ্বাসী এতিয়া যে তাই অলিম্পিকত কিবা এটা পদক জয় কৰিব আপোনাৰ কি শিক্ষাগুৰু হিচাপে নাই মইতো আশাবাদী মই আপোনালোকৰ এই চেনেলৰ মাধ্যমত মই লাভলীনাক শুভেচ্ছা জনাইছোঁ আৰু লগতে মই ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ আশীৰ্বাদ সদায় থাকিব আৰু মই এইটো আশা কৰোঁ যে তাই আমাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব এতিয়া মেডেল ধৰক মই এইটো কৈ নিদিওঁ যে তাই গ'ল্ড পাব বা চিলভাৰ পাব ব্ৰঞ্জ পাব কিন্তু তাই কিবা এটা মেডেল বুটলিবলৈ সক্ষম হ'ব ধন্যবাদ প্ৰশান্ত দা এই আছিল প্ৰশান্ত দাস তেওঁ বক্সিং ৰিঙৰ প্ৰথম শিক্ষাগুৰু আৰু এনেধৰণে আচলতে টিকেনদাৰ ঘৰত আজিৰ পৰা উৎসৱমুখৰ পৰিৱেশ হৈ আছে বা হৈও আছিল গতিকে অহা 24 তাৰিখে যি কম্পিটিশ্যন হ'ব অলিম্পিকৰ কম্পিটিশ্যন হ'ব তাত প্ৰতিদ্বন্দ্বিতা কৰিব লাভলীনাই গতিকে আমিও প্ৰাগৰ যোগেদি শুভেচ্ছা জনাইছোঁ তাই যাতে পদক লাভ কৰি অসম তথা ভাৰতবৰ্ষক লৈ গৌৰৱ কঢ়িয়াই আনক